নিযুক্তিটো যাতে স্বচ্ছ হয় নিকা হয় তাৰ এইটো পদক্ষেপ অসম চৰকাৰে মাত্ৰ 2 ঘণ্টাৰ কাৰণে পৰীক্ষা সময়টো আৰু তাৰ 100 মিটাৰ দূৰলৈকে এইটো ইণ্টাৰনেট বন্ধ কৰা হৈছে কাৰণ ইণ্টাৰনেটৰ যোগেদি মানুহে হেকিং কৰিব পাৰে তেওঁলোকে ইয়াতে কুৱেশ্যন আউটলেট দি আকৌ তেওঁলোকে এনচাৰ ল'ব পৰা এনেকুৱা ধৰণৰ ছিষ্টেম আজিকালি বহুত মডাৰ্ণ টেকন'লজিৰ যোগেদি হয় ইণ্টাৰনেটটো যদি বন্ধ কৰি দিয়ে সেইবিলাক কৰিব নোৱাৰে কোনেও আমি যোগ্য ল'ৰা যোগ্য চাকৰি পাব লাগে এই চৰকাৰে কৈছে যে কোনো ধৰণৰ ক'তো দুৰ্নীতি যাতে নহয় দুৰ্নীতি নিৰ্মূলৰ এইটো এটা কঠোৰ পদক্ষেপ আমি ভাবোঁ এই 26,000 চাকৰি যাতে যোগ্যসকলে পাওক যি মেৰিট বেচিছত তেনেকুৱা ধৰণে চৰকাৰী পদক্ষেপে সফল কৰিবৰ কাৰণে এই ইণ্টাৰনেট বন্ধ কৰা বা এনেকুৱা পদক্ষেপ গতিকে মই ভাবোঁ আমাৰ চৰকাৰখন বা ৰাইজৰ বহুত এইখিনি ক্ষেত্ৰত সমৰ্থন জনাইছে আৰু এইটোৱে প্ৰশাসনক আমি আৰু আগবাঢ়ি লৈ যাব যে স্বচ্ছ নিযুক্তি যে হ'ল অসমত এই কথাটো পূৰ্ব নিযুক্তিসমূহতো কোনো কেলেংকাৰী নাই আজি বৰ্তমান এই চৰকাৰ দিনত হোৱা গতিকে এনেকুৱা ধৰণৰ কথাবিলাক ৰাইজে মই ভাবোঁ প্ৰশাসনটো নিকাকৈ চলাৰ গণতান্ত্ৰিক এটা সুব্যৱস্থা কৰাৰ এইটো এটা পদক্ষেপ